বন্ধুসকল, ইয়াকে কয় সঠিক সময়ত বুদ্ধিৰ সঠিক ব্যৱহাৰ কৰা। এই সৰু ছোৱালীজনীয়ে যেনেকৈ এই গেটখন খোলে তেনেকৈ তাইৰ পিছফালৰ পৰা এজন অচিনাকি ব্যক্তি ভিতৰলৈ সোমাই আহে। ছোৱালীজনীয়ে লগে লগে বুজি পায় যে কিবা নহয় কিবা খেলিমেলি নিশ্চয় আছে। সেই মানুহজন ভিতৰলৈ গৈ এফালে লুকাই পৰে, কিন্তু সেই সৰু ছোৱালীজনীয়ে অতি চতুৰতাৰে লিফ্টত যোৱাৰ পৰিৱৰ্তে চিৰিৰে ওপৰলৈ গুচি যায়। আৰু যেতিয়া সেই মানুহজনে দেখে যে চিকাৰ হাতৰ পৰা ওলাই গৈছে, তেতিয়া তেওঁ চিৰিৰে সেই ছোৱালীজনীৰ পিছ লয়। তেতিয়া ছোৱালীজনী নিশ্চিত হৈ পৰে যে এই মানুহজনে নিশ্চয় মোৰ কিবা অনিষ্ট কৰিব বিচাৰিছে অথবা তেওঁ মোক অপহৰণ কৰিব খুজিছে। গতিকে এই সৰু ছোৱালীজনীয়ে অতি ক্ষিপ্ৰতাৰে ওপৰত গৈ পাই গেলেৰীত থকা যিমানবোৰ এপাৰ্টমেণ্ট আছে সেইবোৰৰ ডৰ বেল বজাবলৈ আৰম্ভ কৰি দিয়ে। আৰু ডৰ বেলৰ শব্দ শুনি এজন মানুহ এটা এপাৰ্টমেণ্টৰ পৰা বাহিৰলৈ ওলাই আহে। তেতিয়া ছোৱালীজনীয়ে চিৰিত থিয় হৈ থকা সেই মানুহজনৰ ফালে আঙুলিয়াই সেই ভদ্ৰলোকজনক বুজাবলৈ চেষ্টা কৰে যে মানুহজনে মোৰ পিছ লৈছে আৰু তেওঁ মোৰ ক্ষতি কৰাৰ চেষ্টা কৰিছে। আৰু ধৰা পৰাৰ ভয়ত যেনেকৈ সেই মানুহজনে সেই দ্বিতীয় ভদ্ৰলোকজনক দেখে তেনেকৈ তেওঁ তৎক্ষণাত ওলোটা ভৰিৰে পলাই যায়। আৰু সেই সৰু ছোৱালীজনীয়ে নিজৰ উপস্থিতি বুদ্ধিৰ বাবে কোনো ডাঙৰ বিপদৰ পৰা বাচি যায়। মোৰ এটা কথা সদায় মনত ৰাখিব যে বিপদ কেতিয়াও কৈ নাহে, কিন্তু আপুনি নিজৰ উপস্থিত বুদ্ধিৰে তাক নিশ্চয় এৰাই চলিব পাৰে।